চব নিৰ্বাচন প্ৰচাৰ চলি আছে আৰু এইবাৰ একো তেনেকুৱা ব্যতিক্ৰম একো চিন্তা কৰিব লগা নাই কাৰণ বিজেপি চৰকাৰ পুনৰ অসমত আহিব এইটো নিশ্চিত হৈছে আমি অসম গণ পৰিষদ বিজেপি আৰু ইউপিপিএল এটা মিত্ৰজোঁট এটা কৰিছোঁ আৰু এই মিত্ৰজোঁটেৰে চৰকাৰ আহিব এইটো নিশ্চিত হৈছে ইয়াত কোনো ছেকেণ্ড অপশ্যন ৰাইজে দেখিবলৈ পোৱা নাই এইকাৰণে যোৱা 5টা বছৰত যেটো অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত বহুতখিনি কাম হৈছে আৰু মই উল্লেখনীয় কাম হিচাপে বড়োভূমিত 30টা 40টা বছৰ ধৰি যেটো অশান্ত হৈ আছিল ইয়াত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে লগতে কাৰ্বি ভূমিত উগ্ৰপন্থী সমস্যা যোৱা 3-4টা দশক ধৰি কাৰ্বি পাহাৰ জৰুলা কৰি পেলাইছিল আৰু ইয়াত স্থায়ীভাৱে শান্তি আনিবলৈ সক্ষম হৈছে আৰু বাকিখিনি কথা আপোনালোকে দেখিবলৈ পাইছে অৰ্থনীতি দিশত কি পৰিৱৰ্তন আহিছে আজি মহিলাসকলৰ উন্নয়নৰ কাৰণে যুৱ সমাজৰ উন্নয়নৰ কাৰণে কি কৰিছে আপোনালোকে দেখিবলৈ পাইছে গতিকে আজি অসমৰ ৰাইজৰ হাতত কোনো অপশ্যন নাই যেটো মহাজোঁট কৰি গঠন কৰিছে মহাজোঁটত কোনো এটা নেতাৰ ফেচ ভেলু নাই তাক চাই পেলাই ৰাইজে ভোট দিব গতিকে ৰাইজে ইতিমধ্যে ডিচিশ্যন লৈছে কি এতিয়া বিজেপিকে ভোট দিব মিত্ৰজোঁটকে ভোট দিব আৰু হিতুকে চৰকাৰ আনিব বিটিআৰত কেনেধৰণৰ বিটিআৰত সম্পূৰ্ণ পৰিৱৰ্তন হৈছে তাত বিপিএফৰ এজন এমএলএ এইবাৰ নিজিকে 12খন আসন আছে 12খনৰ ভিতৰত 8টাৰ পৰা 9টা আসন আমি জিকিম আৰু 3টাৰ পৰা 4টা আসন মহিলাসকলে কৈছে যে চৰকাৰ তেওঁলোকৰে হ'ব তেওঁলোকৰ যোনে ইলেকশ্যনত কণ্টেষ্ট কৰি হিয়ে কয় আৰু হাগ্ৰামা মহিলাৰ ডাঙৰীৰ আগৰ যাদু নাই আৰু হাগ্ৰামা মহিলাৰ ডাঙৰীৰ যদি আজি কেনেকৈ আপুনি যি মানুহৰে 17 বছৰত ডিচিখন লুটি পুটি খাই শেষ কৰি দিলে 2300 কোটি ঋণ কৰি দিলে এই মানুহজন যদি আজি অসমৰ ৰাজনীতি দখল দিব বিচাৰে অসমখনৰ ধ্বংস কৰি পেলাব হাগ্ৰামা মেজিক অভাৰ হৈ গ'ল নেকি এতিয়া কমপ্লিটলি হাগ্ৰামাৰ যাদু আৰু নচলে ইয়াৰ লাঠিডাল ছিঙি গ'ল এতিয়া যাদুৰ লাঠি ঘূৰাই পেলাই একো লাভ নাই কাৰণ আপোনালোকে দেখিবলৈ পাইছে আগৰ সময়ত এনেকুৱা জায়গাবিলাকত আহি বহুত দপদপনি কৰিছিল এতিয়া ইয়াত তেখেতৰ মানুহ নাই এই তেখেতৰ যিবিলাক মানুহ বুলি কৈছিলে সেই মানুহবিলাক অলৰেডি বিজেপি আহিব বা আজি এপছুৰ নেতৃত্বত কিছুমান তাতে বড়ো ৰাইজে একত্ৰিত হৈ আছে গতিকে হাগ্ৰামাৰ বাহিনী বুলি ইয়াত আৰু মাজে মাজে আপোনাক কটাক্ষ কৰে যে আপুনি আহোঁতে যাওঁতে ৰোড চাইডত আপুনি কমলা কিনে হেৰি কৰে এইটোৱে কাম বুলি তেওঁ আপোনাক কটাক্ষ কৰিছিল আপুনি কি ক'ব সমাজ য'ত আছে মই তাত আছোঁ ৰাইজ য'ত আছে মই তাত আছোঁ অকল মই কমলাই নহয় মই পিঠা দোকানতো যাওঁ মুড়ি দোকানতো যাওঁ চবতো যাওঁ কাৰণ আমাৰ দুখীয়া দৰিদ্ৰ মানুহবিলাকক যদি আপুনি অলপ সাহস নিদিয়ে কোনে সাহস দিব তেখেতসকলতো আৰু 1000 কৰোৰৰ মালিক হ'ল তেখেতে আৰু সেই মানুহবিলাক মাত দিবলৈ সময় নাই গতিকে কমলা বেপাৰী পিঠা বেপাৰী কোনোবা মদ বিক্ৰী কৰি সৰু বিক্ৰী কৰি খাইছে ইহঁতৰ লগত আমি আছোঁ গতিকে সেইটো কথা ক'বলৈ একো লাভ নাই পাৰি যদি তেখেতসকলক অলপ মৰম কৰক ইমান ডাঙৰ অট্টালিকা সজাইছে ইমান ডাঙৰ ৰিজৰ্ট বনাইছে হোটেল বনাইছে অলপ 2 টকা তেখেতসকলকো দিয়ক জীয়াই থকাৰ কাৰণে এইবিলাক হাগ্ৰামা মহিলাই কৈ লাভ নাই 17 বছৰত বিটিআৰটো লুটি পুটি খাই শেষ কৰিলে আৰু এইবাৰ নিৰ্বাচনত তেখেতসকলক বিদায় দিব লাগে অসমৰ ৰাইজে